মৰমৰ ছাত্ৰ ছাত্ৰীসকল জিজ্ঞাসা এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। দশম শ্ৰেণীৰ গণিতৰ মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন এই অধ্যায়টোৰ আজি আমি চতুৰ্থ খণ্ড তোমালোকৰ বাবে দিবলৈ ওলাইছোঁ। চতুৰ্থ নহয়তো পঞ্চম খণ্ড ইয়াত আজি আমি আধুনিক পৰ্যায়বৃত্ত তালিকাত মৌলৰ ধৰ্মৰ পৰিৱৰ্তনৰ প্ৰৱণতাৰ ওপৰত আলোচনা কৰিম। ইতিমধ্যে আমি ইয়াৰ আগৰ খণ্ডটোত আধুনিক পৰ্যায়বৃত্ত তালিকা কেনেকৈ প্ৰস্তুত কৰা হৈছিল, পৰমাণু ক্ৰমাংক ভিত্তিক এই পৰ্যায়বৃত্ত তালিকাৰ বিভিন্ন দিশবিলাক আমি আলোচনা কৰিছোঁ। কোনবিলাক মৌল কেনেকুৱা ধৰণে কোন পৰ্যায়ত কোন গ্ৰুপত স্থান পাইছিল এইবিলাক কথাও আমি তাত আলোচনা কৰিছিলোঁ। আজি আমি তোমালোকক এই খণ্ডটোত এই পৰ্যায়বৃত্ত তালিকাত মৌলৰ ধৰ্মনো কেনেকৈ পৰিৱৰ্তন হয়, পৰ্যায় এটাত ক্ৰমান্বয়ে বাওঁফালৰ পৰা সোঁফাললৈ গ'লে তাৰ ধৰ্ম ধাতৱীয় ধৰ্মৰ কেনেকুৱা পৰিৱৰ্তন হয়, যোজ্যতাৰ কেনেকুৱা পৰিৱৰ্তন হয়, এইবিলাক কথা আমি আলোচনা কৰিম। ঠিক তেনেকৈ বৰ্গ এটাত ওপৰৰ পৰা তললৈ নামি আহিলে তাৰ ধৰ্মৰ বিভিন্ন ধৰ্মৰ সক্ৰিয়তাৰ কেনেকৈ ৰাসায়নিক সক্ৰিয়তাৰ কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হয়, যোজ্যতা কি থাকে, একেই থাকে নে পৰিৱৰ্তন হয়, গলনাংক উতলাংক এইবিলাকৰ যিবিলাক পৰিৱৰ্তনৰ কথা থাকে, পাৰমাণৱিক ভৰৰ কথা থাকে, এই গোটেই কথাবিলাক আমি আজি ইয়াতে আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো চাই থাকা। প্ৰথম আহিছোঁ আমি যোজ্যতাৰ বিষয়ক লৈ, যে মৌল এটাৰ যোজ্যতা মৌলটোৰ বহিৰ্তম কক্ষত থকা যোজক ইলেক্ট্ৰনে নিৰ্ণয় কৰে। তাৰনো বাহিৰৰ কক্ষত কিমানটা ইলেক্ট্ৰন আছে। এটা বৰ্গত অন্তৰ্ভুক্ত মৌলসমূহৰ যোজ্যতা কি হয়, যিহেতু বৰ্গ এটাত একে যোজক ইলেক্ট্ৰন বিশিষ্ট মৌলবোৰৰ স্থান পায়। আমি প্ৰথম 4টা মৌল কথা ভাবিছোঁ যে প্ৰথম বৰ্গত থকা মৌলজালিকা। ইয়াত যদি তুমি লক্ষ্য কৰা কি হ'ব যে ইয়াৰে কি হয় যে প্ৰথম বৰ্গত তুমি প্ৰথম পৰ্যায়ত পাবা হাইড্ৰজেন, দ্বিতীয় পৰ্যায়ত পাবা লিথিয়াম, তাৰপিছত ছ'ডিয়াম, তাৰপিছত পটেছিয়াম পাই যাবা। দেখা যায় ইহঁতৰ হাইড্ৰজেনৰ এটা ইলেক্ট্ৰন, একমাত্ৰ এটা ইলেক্ট্ৰন আছিল, লিথিয়ামৰ 2 1, বহীখনত এটা ইলেক্ট্ৰন যোজক ইলেক্ট্ৰন এটা, ছ'ডিয়াম 281 যোজক ইলেক্ট্ৰন এটা, পটেছিয়াম 2881 যোজক ইলেক্ট্ৰন এটা। গতিকে সিহঁতৰ যোজ্যতাবিলাক ঠিক তেনেকৈ আমি যদি 2 নম্বৰ যিটো পিছৰ বৰ্গবিলাক চাই যাওঁ, দ্বিতীয় তৃতীয় এনেকৈ, সেইবিলাকতো দেখিবা যে কি হ'ল একে যোজ্যতা বিশিষ্ট মৌলবিলাকে সেই বৰ্গটোত স্থান পাইছে। ইয়াৰ পিছত কি হ'ল, বৰ্গটোত আমি যদি চাওঁ বেৰিলিয়াম, মেগনেছিয়াম, কেলছিয়াম এইকেইটা মৌল আছে। গতিকে বেৰিলিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস হ'বগৈ 2 মেগনেছিয়ামৰ 282, কেলছিয়ামৰ 2882। ইয়াতে আমাৰ কিন্তু দ্বিতীয় পৰ্যায়ৰ পৰা আৰম্ভটো দ্বিতীয় পৰ্যায়, তৃতীয় পৰ্যায়টো চতুৰ্থ পৰ্যায়। গতিকে ইয়াতে কি হ'বগৈ যোজ্যতা 2 অৰ্থাৎ দ্বিতীয় বৰ্গত আমি কি পাম যে গোটেইকেইটাৰ যোজ্যতা 2 পাম। গতিকে আমি এটা সিদ্ধান্তত উপনীত হওঁ। তেনেকৈ তুমি যদি যিটো 17 বৰ্গটো চাই লোৱা যে ক্লৰিন, ফ্ল'ৰিন, ব্ৰমিন, আয়ডিন, এইকেইটা যদি চোৱা তুমি ক্লৰিন, ব্ৰমিন, আয়ডিন এনেকুৱা ধৰণৰ যদি তুমি চাই যোৱা, এইকেইটা হেল'জেন মৌলকেইটা যিকেইটা স্থান পাইছে 17 বৰ্গত, তাতো তুমি যোজ্যতাখিনি কি পাবা 1-1-1কৈ পাই যাবা। গতিকে আমাৰ এতিয়া আমি আহোঁ যে সিদ্ধান্ত আমি ল'লোঁ যে কি যে এটা বৰ্গত অন্তৰ্ভুক্ত মৌলবিলাকৰ যোজ্যতাটো একে হয়। আকৌ যদি আমি পৰ্যায় এটাৰ কথা চাওঁ, যে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ যোজ্যতা বাঢ়ি মাজভাগত সৰ্বোচ্চ অৰ্থাৎ বৰ্গ 14ত সৰ্বোচ্চ হ'ব। তাৰপিছত কি হ'ব, সোঁফাললৈ গ'লে যোজ্যতা ক্ৰমাৎ হ্ৰাস পাই গৈ বৰ্গ 18ত শূন্য হয়। আমি দ্বিতীয় পৰ্যায়ৰ মৌলখিনি চাওঁ। প্ৰথম বৰ্গত আছে লিথিয়াম, দ্বিতীয়ত আছে বেৰিলিয়াম, তাৰপিছত আছে বোৰন, তাৰপিছত 14 বৰ্গত আছে তোমাৰ কাৰ্বন, 15 বৰ্গত আছে নাইট্ৰজেন, 16 বৰ্গত অক্সিজেন, 17 বৰ্গত ফ্ল'ৰিন আৰু 18 বৰ্গত আছে নিয়ন। আমি যদি চাওঁ ইলেক্ট্ৰনীয় বিন্যাসটো, সিহঁতৰ ইলেক্ট্ৰনীয় বিন্যাসটো তাৰ তলতে লিখিছোঁ। ইলেক্ট্ৰনীয় বিন্যাস 2 1, ইয়াতে 2 2, 2 3, 2 4, 2 5, 2 6, ঠিক তেনেকৈ ইয়াতে কি হ'বগৈ 2 7, 2 8। আৰু এইফালত যদি চাওঁ আমি যোজ্যতাখিনি এতিয়া আমি বিবেচনা কৰোঁ, কি হ'বগৈ ইয়াতে বাহিৰৰ ওপৰত যোজক ইলেক্ট্ৰন এটা, যোজ্যতা ইয়াত যোজক ইলেক্ট্ৰন 2টা, যোজ্যতা 2, যোজক ইলেক্ট্ৰন 3টা, যোজ্যতা 3,
যোজক ইলেক্ট্ৰন 4টা যোজ্যতা 4 ইয়াৰ পিছত কি হয় যে যোজ্যতাটো কি হৈ যায় যে তোমাৰ 8 - 5 = 3 হয় আমি জানো যে ইয়াতে যেতিয়া সম্ভ্ৰান্ত গেছৰ বা নিষ্ক্ৰিয় গেছৰ সুস্থিৰ ইলেক্ট্ৰনৰ বিন্যাস পাবলৈ 8টা ইলেক্ট্ৰন লাগে গতিকে সেইফালৰ পৰা কি হয় ঘাটি থাকে 8 - 5 = 3 গতিকে সেইফালৰ পৰা যোজ্যতা 3 হয় কেতিয়াবা অৱশ্যে 5 যোজ্যতা হয় সেইবিলাক কথা আমি যোজ্যতাৰ ক্ষেত্ৰত আলোচনা কৰিছোঁ তোমালোকে চাবা এই ভিডিঅ'টোত গতিকে যি নহওক ইয়াতে যোজ্যতা 3 পালোঁ ইয়াতে কি হ'লগৈ 8 - 6 = 2 8 - 7 = 1 অৰ্থাৎ 17 বৰ্গত যোজ্যতা কিমান হ'ব 1 হ'বগৈ 15 বৰ্গত 6 হ'বগৈ কি হ'ব 2 হ'বগৈ ঠিক তেনেকৈ 18 বৰ্গত 8 - 8 = হ'বগৈ 0 গতিকে আমি যদি চাওঁ যোজ্যতাটো 1 2 3 4 3 2 1 0 অৰ্থাৎ সৰ্বোচ্চ ইয়াতে সৰ্বোচ্চ পালে সৰ্বোচ্চ পালে 1 2 3 4 পুনৰ 3 2 1 0 অৰ্থাৎ এইটো মূৰত লিখিব লাগিব 3 1 2 3 4 গতিকে কি হ'ল 14 বৰ্গত কি হৈছে যে এই যোজ্যতাটো আমি সৰ্বোচ্চ পাইছোঁ তেনেকৈ তুমি তৃতীয় বৰ্গৰ মৌলসমূহ লৈও এই কথাখিনি তুমি চাব পাৰা এইবাৰ আমি আহিছোঁ পাৰমাণৱিক আকাৰৰ ওপৰত পাৰমাণৱিক আকাৰ পৰমাণু এটাৰ ব্যাসাৰ্ধ সূচায় আকাৰ মানে কি পাৰমাণৱিক ব্যাসাৰ্ধ পৰমাণু এটাৰ নিউক্লিয়াছৰ কেন্দ্ৰ আৰু বহিতম কক্ষটোৰ মাজৰ দূৰত্বকে পাৰমাণৱিক আকাৰ মানে সেইটোৱেই হ'ল পাৰমাণৱিক ব্যাসাৰ্ধ পৰমাণুটোৰ অৰ্থাৎ তাৰ নিউক্লিয়াছ একেবাৰে নিউক্লিয়াছটোৰ কেন্দ্ৰ আৰু ধৰি লোৱা এনেকৈ বহিঃকক্ষটো আছে গতিকে এই কেন্দ্ৰটোৰ পৰা বহিঃকক্ষৰ দূৰত্বটি হ'ল পাৰমাণৱিক ব্যাসাৰ্ধ আৰু সেই পাৰমাণৱিক ব্যাসাৰ্ধই পাৰমাণৱিক আকাৰৰ কথা কয় যদি পাৰমাণৱিক ব্যাসাৰ্ধ বেছি হয় পৰমাণুটোৰ আকাৰো বেছি হ'ব পাৰমাণৱিক ব্যাসাৰ্ধ কম হ'লে আকাৰটো কম হ'ব গতিকে আমি এতিয়া পাম যে কি হ'ল যে এই পাৰমাণৱিক ব্যাসাৰ্ধটো কি হয় যে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে কি হয় যে মূলসমূহৰ পাৰমাণৱিক আকাৰ হ্ৰাস পায় মানে পাৰমাণৱিক ব্যাসাৰ্ধটো হ্ৰাস পায় গতিকে ফলত কি হয় পাৰমাণৱিক আকাৰটো হ্ৰাস পায় যোজক কক্ষত নিউক্লিয় আধান বঢ়াৰ লগে লগে পাৰমাণৱিক ব্যাসাৰ্ধ হ্ৰাস পায় বৰ্ধিত নিউক্লিয় আধানে ইলেক্ট্ৰনবোৰৰ নিউক্লিয়াছৰ ওচৰলৈ টানি থাকে বাবে পাৰমাণৱিক আকাৰ হ্ৰাস পায় গতিকে আমাৰ এটা উদাহৰণ আমি দিছোঁ যে দ্বিতীয় পৰ্যায়ত লিথিয়াম 152 পিকোমিটাৰ ঠিক তেনেকৈ তোমাৰ বেৰিলিয়ামত হ'বগৈ 111 পিকোমিটাৰ তাৰ যিটো পাৰমাণৱিক ব্যাসাৰ্ধটো আমি উল্লেখ কৰিছোঁ ইয়াতে ঠিক তেনেকৈ বৰণত 88 পিকোমিটাৰ কাৰ্বনৰ 77 পিএম নাইট্ৰজেনৰ 74 পিএম আৰু অক্সিজেনৰ 6 পিএম আমি দ্বিতীয় পৰ্যায়ৰ প্ৰথম 6টা মৌলৰ পাৰমাণৱিক যিটো আকাৰ অৰ্থাৎ ব্যাসাৰ্ধ সেইটো আমি প্ৰকাশ কৰিছোঁ দেখিছোঁ যে কিছু ক্ৰমান্বয়ে কমি আহিছে পাৰমাণৱিক আকাৰটো 1 পিকোমিটাৰ = কিমান হ'বগৈ 10⁻12 মিটাৰ ইয়াতে আমাক এটা কথা কৈছে যে পাৰমাণৱিক আকাৰটো কিয় হ্ৰাস পায় বা ব্যাসাৰ্ধটো কিয় হ্ৰাস পায় যে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে কি হয় ক্ৰমান্বয়ে বহিঃকক্ষত ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি যায় বাঢ়ি যোৱাৰ লগে লগে কি হ'ল যে পৰমাণু কেন্দ্ৰ আৰু বহিঃকক্ষৰ ইলেক্ট্ৰনবিলাকৰ মাজৰ যিটো আকৰ্ষণটো তীব্ৰতাটো বৃদ্ধি হয় ফলত কি হয় সেই কক্ষটোক বা সেই ইলেক্ট্ৰনবোৰক নিউক্লিয়াছটোৰ পৰা বেছি ওচৰলৈ টানি থাকে ফলত পাৰমাণৱিক আকাৰটো হ্ৰাস পায় বা পাৰমাণৱিক ব্যাসাৰ্ধটো হ্ৰাস পায় কথাটো তলৰ চিত্ৰকেইটাত চোৱাচোন আৰু এই চিত্ৰকেইটাত চোৱাচোন যে লিথিয়ামৰ কি হয় পৰমাণু কেন্দ্ৰ 3টা প্ৰোটন আছে আৰু তাৰ প্ৰথম ফলত 2টা ইলেক্ট্ৰন আৰু দ্বিতীয় ফলটো আৰম্ভ হৈছে ইয়াতে গতিকে দ্বিতীয় পৰ্যায় মানে পৰ্যায়টো তালিকাৰ ইয়াতে দ্বিতীয় পৰ্যায়টো আৰম্ভ হৈছে কাৰণ দ্বিতীয় ফলটো আৰম্ভ হৈছে তাৰে পিছত আমি বেৰিলিয়াম পাম গতিকে ইয়াতে ইলেক্ট্ৰনীয় বিন্যাস হ'ল 2 1 বেৰিলিয়ামত 2 অৰ্থাৎ প্ৰথম ফলত 2টা ইলেক্ট্ৰন তাৰ পিছত কি আছে দ্বিতীয় ফলত 2টা ইলেক্ট্ৰন আছে 4টা প্ৰোটন আছে আৰু এনেকৈ বহিৰ্কক্ষত 2টা ইলেক্ট্ৰন আছে ইয়াতে কেইটা আছে যোজক কক্ষত এটা ইলেক্ট্ৰন আছে তাৰপিছত বৰণতো কি হয় যে 2 3 ইয়াত 5টা প্ৰোটন আছে পৰমাণু কেন্দ্ৰত নিউক্লিয়াছটোত ইভাগে প্ৰথম ফলত 2টা ইলেক্ট্ৰন আৰু যিটো যোজক কক্ষত 3টা ইলেক্ট্ৰন আছে এতিয়া যদি চাওঁ ইয়াৰে যোজক কক্ষত এটা ইলেক্ট্ৰন আছে কেন্দ্ৰত 3টা প্ৰোটন আছে
ইহঁতৰ মাজৰ যিটো আকৰ্ষণ ইয়াতে কি হ'লগৈ ইলেক্ট্ৰন কেইটা হ'লগৈ যোজক কক্ষত দুটা হ'ল ইয়াত আছিলে এটা ইয়াত আছিল দুটা আৰু প্ৰটনৰ সংখ্যা কেইটা হ'ল 4টা ইয়াত আছিল কেইটা 3টা গতিকে কি হ'ব যে ইহঁতৰ মাজৰ যিটো আকৰ্ষণ ইয়াতকৈ বেছি হ'ব দুটা ইলেক্ট্ৰন যোজক কক্ষত আহি পৰাৰ লগে লগে ইহঁতৰ মাজৰ আকৰ্ষণটো বেছি হ'ল ফলত ইয়াত সংকুচিত হৈ যাব গতিকে কি হ'ল ইহঁতৰ পাৰমাণৱিক আকাৰটো হ্ৰাস পাব বা পাৰমাণৱিক ব্যাসাৰ্ধটো হ্ৰাস পাব ইয়াত আকৌ চোৱাচোন যোজক কক্ষত 3টা ইলেক্ট্ৰন আছে কেন্দ্ৰত 5টা প্ৰটন আছে এই প্ৰথম ফলত 2টা আৰু যোজক কক্ষত কেইটা আছে 3টা হোৱাৰ লগে লগে কি হ'ল আকৌ ইহঁতৰ মাজত কি হ'ল যোজক কক্ষটো আৰু কেন্দ্ৰৰ মাজত কি হ'ল আকৰ্ষণটো বাঢ়িল ইয়াত 2টা আছিলে 3টা হ'ল গতিকে বঢ়াত ইয়াত আৰু সংকুচিত হ'ল যিমানে তাৰমানে এই শক্তিটো আকৰ্ষণীয় শক্তিটো বাঢ়ি যায় প্ৰবল হৈ যায় সিমানে কি হয় পৰমাণুটো সংকুচিত হয় আকাৰটো সৰু হয় গতিকে আমি চাওঁ দেখিলোঁ যে পৰ্যায় এটাত আমি এনেকৈ যে বাওঁফালৰ পৰা সোঁফাললৈ গ'লে তাৰ যিটো পাৰমাণৱিক ব্যাসাৰ্ধ এইটো কমি আহে অৰ্থাৎ পাৰমাণৱিক আকাৰটো কমি আহে আকৌ বৰ্গ এটাত ওপৰৰ পৰা তললৈ মৌলসমূহৰ পাৰমাণৱিক আকাৰ বা পাৰমাণৱিক ব্যাসাৰ্ধ হ্ৰাস পায় আমি বৰ্গ 1ৰ মৌলবিলাক চাওঁ লিথিয়ামৰ ইয়াৰ পাৰমাণৱিক ব্যাসাৰ্ধ হৈছে 152 পিকোমিটাৰ 1 পিকোমিটাৰ ইজ 10⁻12 মিটাৰ ঠিক তেনেকৈ পৰ্যায়টোত ছডিয়াম 186 পিকোমিটাৰ পৰ্যায়টোত পটাছিয়াম 231 পিকোমিটাৰ তাৰপিছত আহিল তোমাৰ পৰ্যায় 4ত আহিল ৰুবিডিয়াম 244 পিকোমিটাৰ আৰু তাৰপিছত পৰ্যায় 5ত আছে চিজিয়াম 260 পিকোমিটাৰ আৰু এইফালৰ পৰা তুমি চোৱা যদি দেখিলা যে পাৰমাণৱিক ব্যাসাৰ্ধটো কি হৈছে বৃদ্ধি পাই গৈছে বৰ্গ এটাত ওপৰৰ পৰা তললৈ যোৱাৰ লগে লগে এটা নতুন কক্ষ আৰম্ভ হয় ই বহিস্থতম ইলেক্ট্ৰন আৰু নিউক্লিয়াছৰ মাজৰ দূৰত্ব বঢ়ায় সেইবাবে পাৰমাণৱিক আকাৰ বৃদ্ধি পায় কথাখিনি তোমালোকে বুজাৰ কাৰণে চেষ্টা কৰাচোন যে কি হয় পৰ্যায় এটা আমি যিমানে কি হ'ল যে নতুন এটা পৰ্যায় সৃষ্টি হ'বলৈ হ'লে কি হ'ব লাগিব যে নতুন কক্ষ এটা আৰম্ভ হৈছে যেনে লিথিয়ামৰ কথাকে ভাবাচোন যে লিথিয়ামৰ কি আছে দ্বিতীয় পৰ্যায়ত আছে মানে 2টা কক্ষ আছে ইয়াতে লিথিয়ামত লক্ষ্য কৰাচোন যিটো যদি লিথিয়াম হয় প্ৰথম কক্ষ আৰু এইটো দ্বিতীয় কক্ষ আছে দ্বিতীয় কক্ষ এটা ইলেক্ট্ৰন আছে লিথিয়ামৰ এতিয়া কথা হ'ল কি তৃতীয় পৰ্যায়ত ছডিয়াম বুলি কোৱাৰ লগে লগে কেইটা হ'ল কক্ষ 3টা হৈ গ'ল 281 ছডিয়ামৰ কি হ'ব গৈ 281 এটা ইলেক্ট্ৰনৰ বিন্যাসখিনি দেখাইছোঁ তোমালোকক যে গতিকে কি হ'ল ইয়াতে 2টা কক্ষ সেইকাৰণে দ্বিতীয় পৰ্যায়ত আছে ছডিয়ামত কি হৈছে 3টা পৰ্যায় 3টা কক্ষ আৰম্ভ হৈছে 3 নম্বৰ কক্ষটো আৰম্ভ হৈছে 281 সেইকাৰণে পৰ্যায় 3লৈ আহি গৈছে এতিয়া কথা হ'ল লিথিয়ামত কেইটা আছিলে 2টা পৰ্যায় 2টা কক্ষ আৰু ইয়াতে ছডিয়ামৰ কেতিয়া হ'ল 3টা পৰ্যায় স্বাভাৱিকতে কি হ'ল যে নতুন কক্ষ ক'ত এটা পৰ্যায় নহয় কক্ষ হ'ব লাগিছিলে গতিকে নতুন এটা কক্ষ সৃষ্টি হোৱাৰ কাৰণে কি হৈছে যে এই বহিতম ইলেক্ট্ৰন আৰু পৰমাণু কেন্দ্ৰৰ মাজৰ যিটো দূৰত্ব সেই দূৰত্বটো বৃদ্ধি পায় ঠিক তেনেকৈ যদি আমি চাওঁ পৰ্যায় 4ত আমি পটাছিয়াম পাম 2881 এইবাৰ আকৌ কি হৈছে চতুৰ্থ কক্ষটো আৰম্ভ হ'ব চতুৰ্থ কক্ষটো আৰম্ভ হ'লে কি হ'ব আকৌ কি হ'ব কেন্দ্ৰ আৰু এই যে যোজক ইলেক্ট্ৰনৰ যিটো কক্ষ যোজক কক্ষ সেইটোৰ মাজত দূৰত্বটো আৰু বাঢ়ি যাব তাৰে পিছত ৰুবিডিয়ামত আকৌ 5টা কক্ষ আহিব এনেকৈ কি হ'ল কক্ষৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে কি হ'বগৈ যে পৰমাণু কেন্দ্ৰটো আৰু বহিতম যিটো কক্ষত থকা ইলেক্ট্ৰন সিহঁতৰ মাজৰ দূৰত্বটো বাঢ়ি যাব ফলত কি হয় পাৰমাণৱিক ব্যাসাৰ্ধটো বৃদ্ধি পায় বা পাৰমাণৱিক আকাৰটোও বৃদ্ধি পায় সেইকাৰণে বৰ্গ এটাত আমি দেখা পাওঁ যে কি হয় যে পাৰমাণৱিক ব্যাসাৰ্ধ বা পাৰমাণৱিক যিটো আকাৰ ওপৰৰ পৰা তললৈ কি হৈ যায় বৃদ্ধি পায়গৈ ধাতৱ আৰু অধাতৱ ধৰণৰ ক্ষেত্ৰত আহিছোঁ এতিয়া পৰ্যায় এটাত প্ৰথমে আহোঁ যে পৰ্যাপ্ত তালিকাৰ পৰ্যায় এটাৰ বাওঁফালে অধিক ধাতৱীয় গুণসম্পন্ন মৌলবোৰ থাকে পৰ্যায়টোত বাওঁফালৰ পৰা সোঁফালে গ'লে মৌলবোৰৰ ধাতৱীয় গুণ হ্ৰাস পায় আনহাতে পৰ্যায় এটাৰ সোঁফালে অধিক ধাতৱীয় গুণসম্পন্ন মৌলবোৰ থাকে অন্য কথাত ক'বলৈ গ'লে সোঁফাললৈ কি হ'ল অধাতৱীয় গুণবোৰ বৃদ্ধি পায়
ধাতৱীয় গুণ হ্ৰাস পায় অধাতৱীয় গুণবিলাক বৃদ্ধি পায়। এটা উদাহৰণৰ দ্বাৰা তোমালোকে কথাটো বুজি পাবা। চোৱাচোন, এইটো আমি দ্বিতীয় পৰ্যায়ৰ মৌলকেইটা লৈছোঁ, 3টা মৌল লৈছোঁ, লিথিয়াম, বেৰিলিয়াম আৰু বৰণ। প্ৰথম বৰ্গ, দ্বিতীয় বৰ্গ আৰু 13 নম্বৰ বৰ্গ, 3 নম্বৰ যিটো বৰ্গ আছে সেইটো আমি চাইছোঁ। ইয়াতে লিথিয়ামৰ কি হৈছে যে প্ৰথম তুমি প্ৰটন 3টা পাবা, পৰমাণু কেন্দ্ৰত প্ৰটন 3টা আছে আৰু ইলেক্ট্ৰন 3টা, 2টা কক্ষত সজোৱাতে প্ৰথম কক্ষত 2টা ইলেক্ট্ৰন আৰু দ্বিতীয় কক্ষত 1টা। গতিকে ইয়াতে ইলেক্ট্ৰনৰ বিন্যাস 2 1, ইয়াতে হ'বগৈ 2 2। বেৰিলিয়ামত পৰমাণু কেন্দ্ৰত নিউক্লিয়াছত 4টা প্ৰটন আছে আৰু 4টা ইলেক্ট্ৰন প্ৰথম কক্ষত 2টা আৰু দ্বিতীয় কক্ষত 2টা ইলেক্ট্ৰন সজোৱা আছে। আৰু এইটো হ'লগৈ বৰণ। বৰণৰ কি আছে, 5টা ইলেক্ট্ৰন পৰমাণু কেন্দ্ৰত আছে, প্ৰটন পৰমাণু কেন্দ্ৰত আছে আৰু 2টা প্ৰথম কক্ষত আৰু 3টা ইলেক্ট্ৰন কি কৰা আছে, বাহিৰৰ কক্ষত আছে। এতিয়া আমি যদি লিথিয়ামৰ ক্ষেত্ৰত চাওঁ, পৰমাণু কেন্দ্ৰত 3টা প্ৰটনে এটা ইলেক্ট্ৰনৰ মাজত আকৰ্ষণ বল এটা সৃষ্টি হৈছে। ইয়াতে 4টা প্ৰটন আৰু 2টা ইলেক্ট্ৰনৰ মাজত স্বাভাৱিকতে কি হ'বগৈ, ইয়াতে দ্ৰৱীৰ আধাৰেই বেছি। ইয়াতে ইলেক্ট্ৰন এটা আছিলে, যোজক কক্ষত এটা 2টা আছে, প্ৰটন এটা 3টা আছিলে, পৰমাণু কেন্দ্ৰত 4টা হৈছে। গতিকে ইহঁতৰ মাজত কি হ'বগৈ, আকৰ্ষণটো বেছি হ'ব। এইবাৰ ইয়াতে আহিছোঁ যে পৰমাণু কেন্দ্ৰত কি হৈছে, 5টা প্ৰটন আছে আৰু ইলেক্ট্ৰন যোজক কক্ষত 3টা আছে। 5টা প্ৰটনৰ 3টা ইলেক্ট্ৰনৰ আকৰ্ষণটো আৰু বেছি হয়। গতিকে কি হয় যে যোজক কক্ষৰ ইলেক্ট্ৰনখিনি ইপিনে কি হয়, বেছি জোৰকৈ ধৰি ৰাখে আৰু ইপিনে তুলনামূলকভাৱে ইহঁতৰ মাজৰ যিটো বান্ধন, সেই বান্ধনটো দুৰ্বল। গতিকে স্বাভাৱিকতে কি হ'বগৈ যে লিথিয়ামৰ যিটো বহিৰ্কক্ষত থকা ইলেক্ট্ৰন সি সহজে কি কৰিব পাৰিব, গুচি আহিব পাৰিব, অৰ্থাৎ লিথিয়ামে ইলেক্ট্ৰনটো সহজে ত্যাগ কৰিব পাৰিব। কিন্তু সেই ক্ষেত্ৰত বেৰিলিয়ামে কিন্তু অলপ কিছু সময় ল'ব, ইহঁতৰ বান্ধনটো বেছি, আকৌ ইয়াৰ বান্ধনটো আৰু বেছি। গতিকে ইয়াতে কি হ'ব, ই ইলেক্ট্ৰনটো ত্যাগ কৰাৰ কাৰণে কি হ'বগৈ, সময় ল'ব। ফলত কি হৈ যায়, যিমানে ইলেক্ট্ৰন সোনকালে ত্যাগ কৰিব পাৰে, মৌলটো কি হয় যে তাৰ ধাতৱীয় গুণটো বেছি হয়, বেছিভাৱে ৰাসায়নিক সক্ৰিয় ধাতু আমি পাই যাম। গতিকে লিথিয়ামৰ ধাতৱীয় গুণটো বেছি হ'ব, বেৰিলিয়ামৰ তাতকৈ কম হ'ব, বৰণৰ ধাতৱীয় গুণটো ইয়াতকৈ আকৌ কমি আহিব। গতিকে এতিয়া আমি কথাখিনি পূৰ কৰিছোঁ যে পৰ্যায় এটাত সোঁফালে ক্ৰমান্বয়ে যোজক ইলেক্ট্ৰনৰ ওপৰত আকৰ্ষণী বল প্ৰয়োগ কৰা কাৰ্যকৰী নিউক্লিয় আধান, ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জৰ মান বাঢ়ে। সেইবাবে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কমি যায় আৰু সেইবাবে ধাতৱীয় গুণ পৰ্যায় এটাৰ বাওঁফালৰ পৰা সোঁফালে ক্ৰমান্বয়ে হ্ৰাস পায়। চোৱা তুমি এই ঘটনাটো ঘটে। আনহাতে পৰ্যায় এটাৰ সোঁফালে মৌলসমূহৰ ইলেক্ট্ৰন গ্ৰহণ কৰা প্ৰৱণতা বৃদ্ধি পায় বাবে তাৰ অধাতৱীয় গুণ বৃদ্ধি পায়। তুমি যদি সোঁফালে চোৱা কি হ'বগৈ, মৌলবিলাকৰ কি হ'ব যে ভিতৰৰ পৰা অৰ্থাৎ পৰমাণু কেন্দ্ৰৰ পৰা প্ৰয়োগ কৰা কাৰ্যকৰী বলটো বেছি হোৱাৰ কাৰণে সিহঁতে ইলেক্ট্ৰন গ্ৰহণ কৰিব পৰাৰ প্ৰৱণতাটো বাঢ়ি যায়। ফলত সিহঁত যিমানে ইলেক্ট্ৰন গ্ৰহণ কৰিব পাৰে এইটো তেওঁলোকে অধাতৱীয় গুণ বুলি ক'ম আমি। ইলেক্ট্ৰন ত্যাগ কৰিলে ধাতৱীয় গুণ বাঢ়ি যায়, যিমানে সোনকালে ইলেক্ট্ৰন ত্যাগ কৰিব পাৰিব বেছি ধাতৱীয় গুণ সম্পন্ন হ'ব আৰু যিমানে সোনকালে ইলেক্ট্ৰন গ্ৰহণ কৰিব পাৰিব সি অধাতৱীয় গুণ সম্পন্ন হ'ব। গতিকে ধাতু আৰু অধাতুত এইখিনি কথা আমি বিস্তৃতভাৱে আলোচনা কৰিছোঁ। এতিয়া আমি আহোঁ বৰ্গ এটাত ধাতৱীয় গুণৰ কেনেকুৱা ধৰণৰ পৰিৱৰ্তন ঘটে। আকৌ বৰ্গ এটাত তললৈ ক্ৰমান্বয়ে যোজক ইলেক্ট্ৰনৰ ওপৰত আকৰ্ষণী ক্ৰিয়া কৰা কাৰ্যকৰী নিউক্লিয় আধানৰ মান কমে, কাৰণ বহিৰ্তম কক্ষত থকা ইলেক্ট্ৰন বা ইলেক্ট্ৰনসমূহ নিউক্লিয়াছৰ পৰা বহুত আঁতৰি যায়। এনে অৱস্থাত মৌল এটাই যোজক ইলেক্ট্ৰন সহজে হেৰুৱাব পাৰে আৰু সেইবাবে বৰ্গ এটাত তললৈ ধাতৱীয় গুণ বাঢ়ি যায়। কথাটো তোমালোকক চিত্ৰ আঁকি বুজাই দিছোঁ। ইয়াতে চোৱাচোন, আমি প্ৰথম বৰ্গত থকা 2টা মৌল, যিহেতু দ্বিতীয় পৰ্যায়ত আছে লিথিয়াম আৰু তৃতীয় পৰ্যায়ত আছে ছ'ডিয়াম। ইয়াতে দুয়োৰো বাহিৰৰ পৰা এটা ইলেক্ট্ৰন আছে, কিন্তু এইটো পৰমাণু কেন্দ্ৰৰ পৰা এইটো যোজক ইলেক্ট্ৰনৰ দূৰত্ব আৰু ইয়াতে কি হ'বগৈ, এই যোজক ইলেক্ট্ৰনৰ দূৰত্বটো বেছি হ'ব। কিয়, ইয়াতে 2টা কক্ষ আছে আৰু 2টা পৰ্যায় নহয় জানো, ইয়াতে 3টা পৰ্যায় আৰম্ভ হৈছে। গতিকে স্বাভাৱিকতে কি হ'বগৈ, এই যিটো যোজক ইলেক্ট্ৰন
পৰমাণু কেন্দ্ৰৰ পৰা বহুত দূৰত আছে গতিকে ইহঁতৰ ওপৰত কাৰ্যকৰী কৰা কেন্দ্ৰৰ পৰা যিটো আকৰ্ষণী বল প্ৰয়োগ কৰিছে সেই কাৰ্যকৰী বলটো ইয়াতে কমি যায় ফলত এই ইলেক্ট্ৰনটো এই ইলেক্ট্ৰনটো লিথিয়ামে যিমান সোনকালে ত্যাগ কৰিব তাতকৈ বেছি সোনকালে বেছি সহজে সোডিয়ামে এই ইলেক্ট্ৰনটো ত্যাগ কৰিব পাৰিব ফলত ইহঁতৰ ধাতৱীয় গুণটো বাঢ়ি যাব ঠিক তেনেকৈ পটেছিয়ামত আকৌ কি হ'ব যায় 4 নম্বৰ কক্ষটো আৰম্ভ হ'ব গতিকে যোজক ইলেক্ট্ৰনটো আৰু দূৰত যাব গতিকে ইয়াৰ পৰা যিটো আকৰ্ষণী বল সেই আকৰ্ষণী বলটো দুৰ্বল হ'ব গতিকে সি আকৌ সহজে ইলেক্ট্ৰন ত্যাগ কৰিব পাৰিব এনেকৈ বৰ্গ এটাত কি হৈ যায় যে ধাতৱীয় গুণটো সেইকাৰণে তললৈ ক্ৰমান্বয়ে বাঢ়ি যায় গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক এটা চেষ্টা কৰিছোঁ পৰ্যাপ্ত তালিকাৰ গোটেইখিনি কথা সন্নিৱিষ্ট কৰাৰ কাৰণে অতিৰিক্ত কিছুমান কথা তোমালোকৰ পাঠ্যপুথিত যিখিনি কথা আছে আমি থুলমূলকৈ আলোচনা কৰিলোঁ কিন্তু কিছুমান কথা আৰু অতিৰিক্ত কথা আমি সন্নিৱিষ্ট কৰি অন্য এটা ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰিম তেতিয়ালৈকে তোমালোকৰ পৰা বিদায় মাগিছোঁ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে